সো আমি আৰম্ভ কৰিব লৈছো ডাটা হ্যান্ডলিং অত্যন্ত সহজ চেপ্টাৰ এটা সো খুব সহজে পাৰিব ডাটা হ্যান্ডলিংৰ যিকোনো প্ৰশ্ন আহিলে সো আমি আৰম্ভ কৰো আজি ডাটা হ্যান্ডলিংৰ প্ৰশ্ন মেইনলি সিলেবাসত আমাক দিয়া আছে বাৰ ডায়াগ্ৰাম আৰু পাই ডায়াগ্ৰাম সো হেবোৰৰ বিষয়ে শিকিম তাৰোপৰি ডাটা হ্যান্ডলিং শিকোতে মানুহে মিন মিডিয়ান মোড মধ্যমা আৰু বহুলকৰ বিষয়ে শিকি যোৱা দেখা যায় সো এইবোৰৰ বিষয়ে আমি আজি শিকিম তাৰ লগতে আমি যি সিলেবাসত মেনশন কৰা আছে এইবিলাক বাৰ ডায়াগ্ৰাম দেখিবলৈ পাইছে বাৰ ডায়াগ্ৰাম আৰু লগতে পাই ডায়াগ্ৰাম সো এইবিলাকো আমি কি কৰিম এইবিলাকো আমি শিকি লম অলপ সহজ টপিক টান নহয় চিন্তা কৰিবলগীয়া একো নাই যিখিনি অলৰেডি আমি টপিক পঢ়িছো পাৰ্সেন্টেজত হওক বা কিবাত হওক সেইখিনিৰে এপ্লিকেশন হ'ব মেইনলি বাৰ ডায়াগ্ৰাম আৰু পাই ডায়াগ্ৰাম যি নহওক বাৰ ডায়াগ্ৰাম পাই ডায়াগ্ৰাম ষ্টাৰ্ট কৰাৰ আগত আমি মিন মিডিয়ান মোড কি হয় আমি চাই লওঁ তো প্ৰথমতে আহিছো যে মাধ্য বা মিন কি হয় সক মিন বেলেগ একো নহয় আমি অলৰেডি এভাৰেজ শিকিছো এভাৰেজ মানে গড় উলিওৱা শিকিছো সো গড় যেনেকে উলিয়াই এজ ইট ইজ মিন উলিয়াই লব লিখি লব কৰবাত যে গড় উলিওৱা আমি ইতিমধ্যে শিকিছো গড় যেনেকে উলিয়াই এজ ইট ইজ মিন বা মাধ্য উলিওৱা হ'ব এতিয়া প্ৰশ্নত কৈছে যে 5 3 4 2 5 1 2 এই সংখ্যাকেইটাৰ কি উলিয়াব লাগে মিন উলিওৱা এই সংখ্যাকেইটাৰ মিন মাধ্য মধ্যমা মিডিয়ান আৰু বহুলক নিৰ্ণয় কৰা সো এইকেইটাৰ যদি মিন উলিয়াব যাওঁ মিন মানে কি পাম গড় কেনেকে উলিয়াই প্ৰথমতে আমি ওপৰত কি কৰো গোটেইকেইটা সংখ্যা যোগ কৰি দিওঁ ডিভাইডেড বাই আমি কি কৰো গোটেইকেইটা যিমানটা সংখ্যা আছে সেইটো দি আমি হৰণ কৰি দিওঁ সো গড় যেনেকে উলিয়াই এজ ইট ইজ মিন বা মাধ্য ঠিক আছে এজ ইট ইজ মিন বা মাধ্য তেনেকে উলিয়াই বেলেগ একো নিয়ম নাই মিন বা মাধ্য উলিওৱাৰ আমি যেনেকে গড় উলিয়াও তেনেকে আমি মিন বা মাধ্য উলিয়াও এক সেকেন্ড ওকে সো আমি গড় যেনেকে উলিয়াও মই কৈ আছিলো যে গড় যেনেকে উলিয়াও তেনেকে মিন বা মাধ্য সংখ্যাকেইটা কি আছে 5 2 তাৰপিছত আছে 4 তাৰপিছত আকৌ 2 আছে আকৌ 5 আছে আকৌ 1 আছে তাৰপিছত আৰু একবাৰ 2 আছে মুঠ কেইটা সংখ্যা 1 2 3 4 5 6 7 সাতটা সংখ্যা আছে সো এনেকে মিন উলিয়াই একদম সিম্পল মিন উলিওৱাটো একদম সিম্পল কেইটামান সংখ্যাৰ যদি কয় মাধ্য নিৰ্ণয় কৰা গোটেইকেইটা যোগ কৰি যিমানটা সংখ্যা আছে সেইটো দি হৰণ কৰি দিলে মাধ্য পাই যাম ওপৰৰ সংখ্যাকেইটা যোগ কৰিলে কি পাম 5 2 6 7 7 4 11 11 2 13 13 5 18 18 1 19 19 2 21 21 21 by 7 ইকুয়াল টু কিমান হৈ যাব ইকুয়াল টু 3 হৈ যাব তাৰ মানে সংখ্যাকেইটাৰ মাধ্য বা মিন কিমান হেয়া হৈছে 3 সংখ্যাকেইটাৰ মিন 3 একদম সহজ ঠিক আছে বুজি পাইছে মাধ্য মানে মনত ৰাখিব যে এভাৰেজ বা গড় এতিয়া মধ্যমা মানে কি হয় মধ্যমা বা মিডিয়ান সো মধ্যমা বা মিডিয়ান মানে হৈছে মাজৰ মান ঠিক আছে মাজৰ মান বা ভ্যালু যি কয় মাজৰ মান বা ভ্যালু হৈছে মাজৰ মান বা ভ্যালু মানে কি ইয়াত কেইবাটাও সংখ্যা দিয়া আছে দেখিছেনে মধ্যমা যেতিয়া উলিয়াব দিয়ে সদায় কি কৰিব সদায় সংখ্যাকেইটাক আমি এটা মধ্যমা উলিয়াম মধ্যমা মানে হৈছে মিডিয়ান যেতিয়া লিখি লব লাগিলে কৰবাত স্টেপ কেইটা যেতিয়া মধ্যমা উলিয়াব দিব কেইটামান সংখ্যাৰ সদায় সংখ্যাকেইটা কি কৰিব সৰুৰ পৰা ডাঙৰলৈ প্ৰথমতে সজাই লব এতিয়া এই সংখ্যাকেইটা যদি আমি সৰুৰ পৰা ডাঙৰলৈ সজাই লওঁ কি পাম প্ৰথমতে 1 আহিব তাৰপিছত 2 আহিব 2 কেইবাৰ আছে 2 আছে 3 বাৰ তাৰপিছত 2 আহিলে তাৰপিছত কি আহিব 4 এটা আছে 4 আহিব তাৰপিছত কি আছে তাৰপিছত 5 এটা আছে তাৰপিছত 5 আহিব বুজি পাইছে গোটেইকেইটা সংখ্যাক আমি কি কৰিলো গোটেইকেইটা সংখ্যা আহিল নে 5 দুটা আছে 5 আমাৰ দুটা আছে সো দুইটা 5 আমি লিখি দিলো গোটেইকেইটা সংখ্যা সৰুৰ পৰা ডাঙৰলৈ লিখি দিলো সৰুৰ পৰা ডাঙৰলৈ লিখি লোৱাৰ পিছত আপুনি চাওক যে মাজত কোনটো ভ্যালু আছে মাজত এই দুইটো আছে এক্স্যাক্টলি মাজত দুইটোৰ এফালেও তিনটা সংখ্যা এফালেও তিনটা সংখ্যা সো মাজৰ ভ্যালুটোকে কি বুলি কোৱা হয় সৰুৰ পৰা ডাঙৰলৈ সংখ্যাকেইটা সজাই লৈ যিটো আপুনি মাজৰ ভ্যালু পাব সেইটোকে কি বুলি কয় সেইটোকে মধ্যমা বুলি কয় বুজি পাইছে একদম সহজ যিটো মাজৰ ভ্যালু পাব সেইটোকে কি বুলি কয় মধ্যমা বা ইংৰাজীত মিডিয়ান বুলি কয় ঠিক আছে মধ্যমা বা মিডিয়ান কিমান হৈ যাব এইটোত হৈ যাব 2 হৈ যাব বুজি পাইছে একদম ক্লিয়াৰ হৈছে ঠিক আছে তাৰপিছত বহুলক বা মোড কি হয় বহুলক বা মোড তাৰ মানে
বহুলক বা মোডক কোৱা হয় ফ্ৰিকুৱেন্সি ডাটা উইথ হাইয়েষ্ট ফ্ৰিকুৱেন্সি ইয়াক ইংৰাজীত কোৱা হয় ডাটা উইথ হাইয়েষ্ট ফ্ৰিকুৱেন্সি অসমীয়াত যদি আমি ক'ব যাওঁ সৰ্বোচ্চ বাৰম্বাৰতা থকা তথ্যটো উইথ হাইয়েষ্ট ফ্ৰিকুৱেন্সি বাৰম্বাৰতা কি হয় এইবিলাক টেকনিক্যাল টাৰ্ম কি হয় চাওক এই টেকনিক্যাল টাৰ্ম বিলাকত আমি বাদ দি দিলো বাৰম্বাৰতা কি হয় ফ্ৰিকুৱেন্সি কি হয় মেইন কথা হৈছে এই সংখ্যা কিটাত আটাইতকৈ বেছি বাৰ কোনটো ৰিপিট হৈছে এইটো চাওক আটাইতকৈ তো ওপৰৰ সংখ্যা কিটাত কোনটো আটাইতকৈ বেছি বাৰ ৰিপিট হৈছে যদি আমি চাওঁ 5 কেইবাৰ ৰিপিট হৈছে 5 ৰিপিট হৈছে দুবাৰ 5 কেইবাৰ ৰিপিট হৈছে এইটো এটা 5 এইটো এটা 5 দুবাৰ ৰিপিট হৈছে কিন্তু 2 যদি আমি চাবলৈ যাওঁ 2 কেইবাৰ ৰিপিট হৈছে একবাৰ দুইবাৰ তিনিবাৰ ৰিপিট হৈছে আটাইতকৈ বেছি ৰিপিট কোন হৈছে 2টো আটাইতকৈ বেছি ৰিপিট হৈছে বুজি পাইছে যোনে আটাইতকৈ বেছি বাৰ ৰিপিট হৈছে হেতুকে কি বুলি কোৱা হয় বহুলক বা মোড বুলি কোৱা হয় ডাটা উইথ হাইয়েষ্ট ফ্ৰিকুৱেন্সি অসমীয়াত এনে সহজ ভাষাত লিখি থব পাৰে যেটো আটাইতকৈ বেছি বাৰ ৰিপিট হৈছে বহুলক তাক কি বুলি কোৱা হয় তাকে কোৱা হয় বহুলক বা ইংৰাজীত কোৱা হয় মোড বুলি কোৱা হয় ঠিক আছে বহুলক বা মোড সো ওপৰত বহুলক কি আহি যাব আনসাৰ কি হ'ব আনসাৰ 2 কাৰণ 2টো আটাইতকৈ বেছি বাৰ ৰিপিট হৈছে তিনিবাৰ ৰিপিট হৈছে হ'ব ঠিক আছে তলৰ সংখ্যা তলত এটা আৰু এটা প্ৰশ্ন লৈছো সিমিলাৰ প্ৰশ্ন আমি চাওঁ হক সিমিলাৰ প্ৰশ্নটো এটো এটা প্ৰশ্ন লোৱা আছে ঠিক আছে এই প্ৰশ্নটোটো আমি কি নিৰ্ণয় কৰিব পাৰো এই প্ৰশ্নটোৰো আমি মই লিখি দিও মাধ্য মানে হৈছে মিন আৰু আমি নিৰ্ণয় কৰিব পাৰো মধ্যমা মানে হৈছে মিডিয়ান ঠিক আছে আৰু আমি নিৰ্ণয় কৰিব পাৰো বহুলক মানে কি বহুলক মানে হৈছে মোড সো এইটো প্ৰশ্নটো আমি কি নিৰ্ণয় কৰিব পাৰিম এই প্ৰশ্নটোটো আমি মাধ্য মিন মিডিয়ান মানে হৈছে মধ্যমা আৰু মোড মানে হৈছে বহুলক এই তিনটা বস্তু আমি এইটো প্ৰশ্নটো নিৰ্ণয় কৰিব পাৰিম উলিয়াব পাৰিম প্ৰশ্নটো অলপমান চেঞ্জ কৰি লওঁ কেনেকে চেঞ্জ কৰো প্ৰশ্নটো যে 5 এবাৰ ভৰাই দিওঁ আৰু এবাৰ কি কৰো 4 এবাৰ ভৰাই দিওঁ আৰু এবাৰ কি কৰো আৰু এবাৰ 4 ভৰাই দিওঁ আৰু অলপ চেঞ্জ কৰি লওঁ 6 এবাৰ ভৰাই দিওঁ ঠিক আছে ওকে লাগিলে আৰু এটা বস্তু ভৰাই দিওঁ 2 এবাৰো ভৰাই দিওঁ হল সংখ্যাটো অলপমান বঢ়াই ললো 1 2 3 4 5 6 7 8 9 আৰু এটা সংখ্যা দি দিওঁ ইয়াতে 1 এটা দি দিলো ঠিক আছে এইকিটা সংখ্যা সো এই সংখ্যা কিটা তথ্য কিছুমান দিয়া আছে ইয়াৰে কি উলিয়াব লাগে মাধ্য মানে মিন মধ্যমা মানে মিডিয়ান আৰু মোড এই তিনটা বস্তু আমি উলিয়াব লাগে আহক এতিয়া উলিয়াও কেনেকে উলিয়াও চাওঁ আহক তো মাধ্য উলিওৱাটো সিম্পল হয় শিকিছে এতিয়া মাধ্য মানে হৈছে মিন কেনেকে উলিয়ায় মিন উলিওৱাটো একেবাৰে সিম্পল গোটেই কেইটা সংখ্যা আমি যোগ কৰি দিম ডিভাইডেড বাই যেইটা সংখ্যা আছে হৰণ কৰি দিম 4 + 5 + 6 + 5 + 4 + 7 + 4 + 6 + 2 + 1 সো গোটেই কেইটা সংখ্যা আমি যোগ কৰি দিলো 1 2 3 4 5 6 7 8 9 10 10টা সংখ্যা আছে 1 2 3 4 5 6 7 8 9 10 সো 10টা সংখ্যা আছে 10 এৰে হৰণ কৰি দিলো এভাৰেজ লৈ ললো সিম্পল লোৱাৰ লগে লগে আমি কি পাই যাম মাধ্য পাই যাম ওপৰখিনি যোগ কৰিলে কিমান হ'ব 4 5 9 9 6 15 20 24 24 হাতে হৈ গ'ল ইপিনে 31 35 41 41 3 হৈ গ'ল 44 সো 44 ডিভাইডেড বাই 10 কৰি দিলো কিমান হৈ গ'ল 4.4 সো এই সংখ্যা কিটাৰ মাধ্য বা মিন কিমান মাধ্য বা মিন হৈছে 4.4 বুজি পালে এক নম্বৰ গম পাই গলো আমি সেকেন্ড কথা মধ্যমা উলিয়াব লাগে মই অলপ আগত কি কৈছো মধ্যমা উলিয়ায় কেনেকে মধ্যমা মানে হৈছে মিডিয়ান কেনেকে উলিয়াব মিডিয়ান উলিওৱাৰ কাৰণে নম্বৰ কেটা সংখ্যা কেটা প্ৰথমতে সৰুৰ পৰা ডাঙৰলৈ সজাই ল'ব লাগিব তো আহক মিডিয়ান উলিওৱাৰ কাৰণে প্ৰথমতে সংখ্যা কেটা আমি সজাই লওঁ সৰুৰ পৰা ডাঙৰলৈ এই সংখ্যা কেটাৰ ভিতৰত আটাইতকৈ সৰু কোন 1 তাৰ পিছত কোন 2 কেইবাৰ আছে 2 এবাৰে আছে তাৰ পিছত কোন 3 নাই 4 আছে 4 কেইবাৰ আছে এবাৰ দুবাৰ তিনিবাৰ আছে 4 ঠিক আছে সংখ্যা কেটাক মই সজাই ললো সৰুৰ পৰা ডাঙৰলৈ তাৰ পিছত 5 আছে 5 কেইবাৰ আছে 5 আছে দুবাৰ তাৰ পিছত 6 আছে 6ও দুবাৰ আছে তাৰ পিছত আছে 7 ঠিক আছে এইকিটা আছে সংখ্যা কেটা 10টা হৈছে নে চাই লওঁ 1 2 3 4 5 6 7 8 9 10 সংখ্যা 10টা হৈছে এতিয়া মধ্যমা মানে কি মই কৈছিলো যে মধ্যমা মানে হৈছে মাজৰ মান ঠিক আছে আটাইতকৈ মাজৰ ইয়াতে এটা কথা চাওক সংখ্যাটো যুগ্ম সংখ্যক সংখ্যা আছে গতিকে আপুনি মাজৰ মানটো একুৰেটলি ডাইৰেক্ট নাপাব মই যদি এইটুক মাজৰ মান বুলি ধৰি লওঁ চাওক এইফালে
চাৰি যেটো মই এনেকে হাইলাইট কৰি দিলো চাৰিৰ বাওফালে লেফট সাইডত চাওক চাৰিটা সংখ্যা আছে আৰু ৰাইট সাইডত চাওক পাঁচটা সংখ্যা আছে বুজি পাইছে তো তাৰ মানে কি চাৰিটো এক্স্যাক্টলি মাজত পৰা নাই মই যদি এই চাৰিটো নলয় এই পাঁচটোক মাজৰ মান বুলি কওঁ ইয়াতে কি পাব ৰাইট সাইডে পাঁচটা সংখ্যা পাব আৰু নাই লেফট সাইডে পাঁচটা সংখ্যা পাব আৰু ৰাইট সাইডে চাৰিটা সংখ্যা পাব ঠিক মাজত চাৰিও নাই পাঁচও নাই বুজি পাইছে মাজত চাৰি সংখ্যাটোও নাই পাঁচ সংখ্যাটোও নাই সেই কাৰণে আমি এটা বুদ্ধি কৰিম আমি কি কৰিম 4 আৰু 5 দুইটাকে 4 আৰু 5 ঠিক আছে 4 আৰু 5 দুইটাকে আমি মাজৰ সংখ্যা বুলি ধৰি লম 4 আৰু 5 দুইটাকে মাজৰ সংখ্যা বুলি ধৰি ললে 4ৰ বাওফালেও চাওক চাৰিটা সংখ্যা 5ৰ সোঁফালেও চাওক চাৰিটা সংখ্যা আছে 4 আৰু 5 দুইটা মাজত পৰিছে ঠিক আছে মাজত পৰাৰ পিছত কি কৰিব therefore median এতিয়া ফাইনাল আমি মধ্যমা উলিয়াম মধ্যমা কেনেকৈ উলিয়াব এই 4 আৰু 5 দুইটা দুটাটো মধ্যমান থাকিব নোৱাৰে মধ্যমা এটাই থাকিব আমি এটা বুদ্ধি কৰিম কি বুদ্ধি কৰিম 4 + 5 / 2 তাৰ মানে 4 আৰু 5ৰ গড় লৈ লম এভাৰেজ লৈ লম 4 + 5 মাজৰ মান দুটাৰ 5 / 2 = 9/2 9/2 = 4.5 বুজি পাইছে তাৰ মানে মধ্যমা কিমান পাই গলো আমি মধ্যমা পাই গলো 4.5 মধ্যমা কিমান পাই গলো আমি মধ্যমা পাই গলো 4.5 এতিয়া বহুতৰ মনত চাগে এতিয়াও প্ৰশ্ন আহিব যে ইয়াতে আমি মধ্যমা ওলাওতে 4 + 5 / 2 কৰিছো কিন্তু আগৰটো দেখোন ডাইৰেক্ট কৰিছো এটা কথা চাওক আগৰটোত মুঠ সংখ্যা কেইটা আছিল মুঠ সংখ্যা অযুগ্ম সংখ্যক আছিল অড নাম্বাৰ 1 2 3 4 5 6 7 সাতটা আছিল অযুগ্ম সংখ্যা থাকিলে আমি ঠিক মাজৰ ভ্যালুটো উলিয়াব পাৰো বুজি পাইছে এই দুইটো মাজৰ ভ্যালু তাৰ ইফালে আছে তিনটা সংখ্যা ইফালে আছে তিনটা সংখ্যা মাজৰ ভ্যালু কিন্তু যেতিয়া ডাটা বিলাক এনেকুৱাকে থাকিব যে যুগ্ম সংখ্যক ডাটা থাকিব যেনেকুৱা এইটোত ইয়াত মাজৰ ভ্যালুটো এক্স্যাক্টলি পাব নোৱাৰি সেই কাৰণে আমি দুটা মাজৰ ভ্যালু পাইছো আৰু দুইটাৰে এভাৰেজ লৈ লওঁতে কি পাইছো মধ্যমা বা মিডিয়ান পাই গৈছো ক্লিয়াৰ হৈছে থাৰ্ড পইণ্ট যদি আমি ডিসকাস কৰো থাৰ্ড পইণ্ট কি হ'ব মোড মোড মানে হৈছে বহুলক মোড কাক কয় যি আটাইতকৈ বেছি বাৰ ৰিপিট হৈছে সৰ্বোচ্চ বাৰম্বাৰতাযুক্ত তথ্যৰ মান হাইয়েষ্ট ফ্ৰিকুৱেন্সি ঠিক আছে আটাইতকৈ বেছি কোনে ৰিপিট হৈছে 4 কেইবাৰ ৰিপিট হৈছে 4 হৈছে ৰিপিট দুবাৰ একবাৰ 4 দুবাৰ 4 তিনিবাৰ হৈছে 4 তিনিবাৰ ৰিপিট 5 কেইবাৰ হৈছে 5 হৈছে দুবাৰ এবাৰ দুবাৰ 6ও দুবাৰ তো আটাইতকৈ বেছি কোন হৈছে আটাইতকৈ বেছি 4 ৰিপিট হৈছে সো বহুলক কি হৈ যাব বহুলক হৈ যাব 4 আটাইতকৈ বেছি বাৰ যোনে ৰিপিট হয় সেইটোৱে হৈছে বহুলক বা মোড ঠিক আছে ক্লিয়াৰ হৈছে ওকে এতিয়া দুটা প্ৰশ্ন আপোনালোকৰ কাৰণে মই হোমৱৰ্কত ৰাখি দিলো হোমৱৰ্ক নাম্বাৰ 1 হোমৱৰ্ক নাম্বাৰ 2 কি কৈছে ওপৰত কেইটামান সংখ্যা দিয়া আছে এইকেইটাৰ মাধ্য মধ্যমা আৰু বহুলক নিৰ্ণয় কৰা ঠিক তেনেকে তলতো কেইটামান সংখ্যা দি দিছো মাধ্য মধ্যমা আৰু বহুলক নিৰ্ণয় কৰিব ওপৰত যিকেইটা সংখ্যা দিছো সেইকেইটা সংখ্যা অযুগ্ম সংখ্যক তাৰ মানে টোটাল নাম্বাৰ যদি উলিয়াই সংখ্যাকেইটাৰ কি পাব অড নাম্বাৰ পাব আৰু তলৰ কেইটা ইভেন অড ইভেন ভাবি কেনে ইভেন ললে আমি দুটা মাধ্য পাম মধ্যমা দুটা পাম সেই দুটাৰ আমি এভাৰেজ লব লাগিব চিন্তা কৰি হোমৱৰ্ক দুটা কৰিব ঠিক আছে ওকে আৰু এটা নেক্সট এখিনি আমি শিকিলো শিকাৰ লগতে আৰু এটা ফৰ্মুলা পোৱা যায় জেনাৰেলি টেটৰ সিলেবাসত দিয়া নাই তথাপিও মই কৈ দিছো কাৰণ বিভিন্ন জনে আপোনালোকৰ বহুতে মোক হে দি আছে কিছুমান বেলেগ বেলেগ কোচিং সেন্টাৰৰ কোৱেশ্চন পেপাৰবোৰ দি আছে তো তাতে মই দেখিছো যে কোচিং সেন্টাৰবোৰে এই ফৰ্মুলাটো দিছে যদিও এইবিলাক টেটৰ সিলেবাসত মেনশন নাই তো যেহেতু তেওঁলোকে দিছে গতিকে সেই কাৰণে মই শিকাই দিওঁ অকনমান সো এটা ফৰ্মুলা আছে ফৰ্মুলাটো আপুনি মুখস্থ কৰিব লাগিব বেলেগ অপচন নাই ফৰ্মুলাটো কি মোড ইকুৱেল টু 3 মিডিয়ান মাইনাস 2 মিন তাৰ মানে হৈছে মোড মানে বহুলক ইকুৱেল টু কিমান এটা এটা ফৰ্মুলা 3 পূৰণ মধ্যমা বিয়োগ 2 পূৰণ মাধ্য ঠিক আছে বহুলক মানে কি 3 পূৰণ মধ্যমা বিয়োগ 2 পূৰণ মাধ্য এটা এটা ফৰ্মুলা মুখস্থ কৰিব লাগিব ফৰ্মুলাটোৰ কি কামত আহিব চাওক এই প্ৰশ্নটো চাওক কোনো এক তথ্যৰ মানবোৰৰ বহুলক 4 আৰু মধ্যমা 3 পোৱা গল তথ্যসমূহৰ মাধ্য নিৰ্ণয় কৰা মিন ইকুৱেল টু হোৱাট আমাক সুধিছে মিন ইকুৱেল টু হোৱাট মিন কিমান মিন কিমান আমাক সুধিছে দিয়া কি আছে ইংৰাজীত যদি পঢ়ো mode and median of a set of data are 4 and 3 respectively mode হৈছে 3 median হৈছে mode হৈছে 4 median হৈছে 3 বহুলক 4 আৰু মধ্যমা হৈছে 3 ফৰ্মুলা আমি কি জানো ফৰ্মুলাটো চাও আমাক কৈছে মিন কিমান ফৰ্মুলা জানো এইটো mode equal to 3 median minus 2 mean ফৰ্মুলা আমি কি জানো ফৰ্মুলাটো লিখি লও mode equal to 3 median minus 2 mean এটো এটা ফৰ্মুলা
ফৰ্মুলাটো এতিয়া আমি বহাই দিওঁ মোড কিমান দিয়া আছে বহুলক 4 মধ্যমা কিমান দিয়া আছে মধ্যমা দিয়া আছে 3 মধ্যমা 3 পোৱা গ'ল সো মধ্যমাৰ জায়গাত 3 বহাই দিলো -2 ইনটু মিন ঠিক আছে 2 ইনটু মিন মিনৰ ভ্যালুটো উলিয়াব লাগে মিনৰ ভ্যালু কেনেকে উলিয়াম -2 মিন এটুক যদি আমি ইপিনে লৈ আহো কি হ'ব 2 মিন হৈ যাব আৰু ইফালে কি হ'ব 3 ইনটু 3 মানে 3 3 গুণ 9 এই 4টো ইফালে যোগ হৈ আছে ইফালে আহিলে বিয়োগ হৈ যাব ঠিক আছে এইখিনি আমি কৰিলো এইখিনি কৰাৰ পিছত আমি কি পাম 2 মিন ইকুৱেল টু 3 3 গুণ 9 so 3 second 3 3 গুণ 9 minus 4 so 2 মিন ইকুৱেল টু কিমান পালো 9 ৰ পৰা 4 গলে কিমান হয় 9 ৰ পৰা 4 গলে 5 থাকে 5 ঠিক আছে তো মিন কিমান হৈ যাব মিন ইকুৱেল টু হৈ যাব 5/2 5/2 মানে কিমান 5/2 মানে আছে 2.5 সো এনেকে যদি দুটা সংখ্যাৰ মিন দিয়া থাকে মানে দুটা সংখ্যাৰ মিন আৰু মোড দিয়া থাকে মিডিয়ান উলিয়াব দিয়ে বা মিডিয়ান আৰু মোড দিয়া আছে মিন উলিয়াব দিছে যিকোনো দুটা দিয়া থাকিলে আনটো উলিয়াব দিলে আমি এইটো ফৰ্মুলা ইউজ কৰি আমি কৰিব পাৰো ঠিক আছে বুজি পাইছে ওকে নোটসটো এবাৰ চাব আকৌ এবাৰ তেতিয়া একদম ক্লিয়াৰ হৈ যাব বস্তুখিনি নেক্সট আমি যেটো আটাইতকৈ বেছি ইম্পৰ্টেন্ট টপিক সেই টপিকটোলৈকে মুভ কৰিছো হেয়া হৈছে বাৰ ডায়াগ্ৰাম এন্ড পাই চাৰ্ট হেতুলৈকে আমি মুভ কৰিছো এটো ক্লিয়াৰলি মেনশন কৰা আছে সিলেবাসত সো আহিব এইটোৰ প্ৰশ্ন কিন্তু এটা কথা জানি ৰাখো যে ইয়াত নতুন শিকিবলগীয়া বিশেষ একো নাই যিখিনি আগতে শিকি আহিছে সেই বস্তুবিলাকে ইয়াত ৰিপ্ৰেজেন্ট কৰা থাকিব কিছুমান বাৰ ডায়াগ্ৰাম হিচাপে বা পাই চাৰ্ট হিচাপে মই প্ৰথম প্ৰশ্নটো সেই কাৰণে যোৱা বছৰ আহা প্ৰশ্নটো লৈ লৈছো কি কৈছে চাওকচোন যোৱা বছৰ আহা প্ৰশ্নটোত চাওক প্ৰশ্নত কি কৈছে যোৱা বছৰ আহা প্ৰশ্নত কোনো এক পৰীক্ষাৰ ফলাফলৰ ওপৰৰ স্তম্ভ ৰেখাৰ 2019 এলপিত আহিছে আকৌ কৰিছো 2019 এলপি টেটত আহিছে স্তম্ভ ৰেখাৰ দ্বাৰা সূচোৱা হয় পৰীক্ষাৰ ফলাফলসমূহ স্তম্ভ ৰেখা এইটো যেটো দেখা গৈছে বাৰ গ্ৰাফৰ দ্বাৰা আমাক সুধিছে যে কিমান শতাংশ পৰীক্ষাৰ্থীৰ নম্বৰ 60%তকৈ বেছি এতিয়া আমি স্তম্ভ ৰেখাটো অলপমান চাওঁ স্তম্ভ ৰেখা ইফালে কি লিখা আছে মাৰ্কস আৰু ইফালে কি লিখা আছে নাম্বাৰ অফ তাৰ মানে এইটো চাওক প্ৰথম যেটো চিন দিছে লেস দেন 30 তাৰ মানে 30%তকৈ কম কিমানজন ছাত্ৰই পাইছে কিমানজন ছাত্ৰ বা ছাত্ৰী ষ্টুডেন্টে পাইছে 20 জনে পাইছে এফালে গৈছে 30 ৰ পৰা 60%ৰ ভিতৰত কিমান জনে পাইছে 28 জন আৰু 60%তকৈ বেছি কিমান জনে পাইছে 12 জনে পাইছে আমাক সুধিছে কিমান শতাংশ পৰীক্ষাৰ্থীৰ নম্বৰ 60%তকৈ বেছি কিমান শতাংশ আমাক যদি সুধিলেতেন যে কিমানজন ছাত্ৰ ছাত্ৰীৰ নম্বৰ কিমানজন শিক্ষাৰ্থীৰ নম্বৰ 60%তকৈ বেছি আনসাৰটো কি দিব লগা হলতেন আনসাৰটো হৈছে 12 জন ছাত্ৰ ছাত্ৰীৰ নম্বৰ 60%তকৈ বেছি কিন্তু আমাক সুধিছে কি তো কিমানজন পৰীক্ষাৰ্থীৰ নম্বৰ 60%তকৈ বেছি তো কিমান জন বুলি সুধিলে 12 জন হলতেন কিন্তু আমাক সুধিছে যে কিমান শতাংশ পৰীক্ষাৰ্থীৰ নম্বৰ 60%তকৈ বেছি এইটো কেনেকৈ উলিয়াম চাওক ডাইৰেক্ট মই আনসাৰৰ ফালে গৈছো কেনেকৈ কৰিম কিমান জনৰ বেছি 12 জনৰ নম্বৰ 60%তকৈ বেছি কিমানৰ ভিতৰত 12 জন মুঠ ছাত্ৰ ছাত্ৰী কিমান আছে কওকচোন মুঠ ছাত্ৰ ছাত্ৰী টোটাল ষ্টুডেন্ট কেনেকৈ কৰিব এইটো টোটাল ষ্টুডেন্ট মুঠ ছাত্ৰ ছাত্ৰী কিমান জন আছে মুঠ ছাত্ৰ ছাত্ৰী 30তকৈ কম পাইছে 20 জনে 30ৰ পৰা 60ৰ ভিতৰত পাইছে 28 জনে আৰু 60তকৈ ওপৰত পাইছে 12 জনে গোটেইকেইটা যদি আমি যোগ কৰি দিও 28 12 40 40 20 60 মুঠ ছাত্ৰ ছাত্ৰী হৈছে 60 জন 60 জনৰ 12 জনে কি পাইছে 60 জনৰ 12 জনে 60%তকৈ ওপৰত পাইছে তো 60%তকৈ ওপৰত পোৱা ষ্টুডেন্টৰ পাৰ্সেন্টেজ কিমান what is the percentage of students who scored more than 60% 60 জনৰ 12 জনে পাইছে পাৰ্সেন্টেজত উলিয়ালে into 100% so 0 0 কাটি দিলো 6 দি 12 কাটিলো 2 বাৰ গল 2 20 গুণ 2 10 গুণ 20 so 20% কিমান পাৰ্সেন্ট ষ্টুডেন্টে 60%তকৈ ওপৰত পাইছে
20% ষ্টুডেণ্টে 60%তকৈ ওপৰত পাইছে এইটো আছিল যোৱা বছৰ অহা প্ৰশ্নটো আৰু কেইটামান প্ৰশ্ন আমি কৰো এনেকুৱা ধৰণৰ এটা বাৰ গ্ৰাফ দি দিব পাৰে এইটো এটা বাৰ গ্ৰাফ কি দিয়া আছে চাওক বাৰ গ্ৰাফৰ এইটো সাইডে কি লিখা আছে ইয়াৰ্স তাৰ মানে বছৰ 2005 2006 2007 ঠিক আছে 2008 2009 2010 2011 আৰু এইফালে কি দিছে পপুলেশন ইন লাখস তাৰ মানে কোন বছৰত কিমান জনসংখ্যা আছিল ধৰি ললো চহৰ এখনত কোন বছৰত কিমান জনসংখ্যা এইবিলাক এইটো সাইডে লিখা আছে এইটো 50 এইটো 100 এইটো 150 2005 ত যদি চাব যাও 2005 ৰ স্তম্ভটো ইয়ালৈকে আছে তাৰ মানে 2005 ত জনসংখ্যা কিমান আছিল 150 লাখ তাৰ পিছত আমি যদি চাব যাও 2007 2007 ত জনসংখ্যা কিমান আছিল এইটো 350 লাখ 2008 ত যদি চাব যাও এইটো 400 লাখ বুজি পাইছে ঠিক আছে তো এইটোৱে মেইন কথা এইটো ৰিপ্ৰেজেন্টটো এনেকৈ কৰা হৈছে ডাইৰেক্ট নিদিফালে প্ৰশ্ন সুধিছে কি এতিয়া what is the increase in population from year 2007 to 2008 2007 ৰ পৰা 2008 লৈ জনসংখ্যাৰ বৃদ্ধি কিমান হ'ল 2007 ত আছিল 350 2008 ত হৈ গল এইটো কিমান হৈ গল 2008 ত 400 সো জনসংখ্যাৰ বৃদ্ধি কিমান হ'ল ওয়ান আনসার 2007 ৰ পৰা 2008 লৈকে 350 ৰ পৰা 400 হ'ল সো কিমান বাঢ়িল কেনেকৈ উলিয়াম আমি 400 ৰ পৰা যদি আমি 350 টো বিয়োগ কৰি দিও কিমান বাঢ়িল 50 লাখত দিয়া আছে সো আনসাৰটো হ'ব 50 লাখ সো 2007 ৰ পৰা 2008 লৈকে জনসংখ্যা কিমান বাঢ়িল 50 লাখ জনসংখ্যা বাঢ়িল নেক্সট টু দিয়া পার্সেন্টেজৰ প্ৰশ্ন পার্সেন্টেজত কি কৈছে what is the percentage increase in population from 2007 to 2008 2007 ৰ পৰা 8 লৈকে শতাংশৰ বৃদ্ধিৰ শতাংশ হাৰ কিমান বুজি পাইছে এনেকুৱা যদি সুধি দিয়ে অলপমান যে বৃদ্ধিটো 50 লাখ হল কিন্তু বৃদ্ধিৰ শতাংশ হাৰ কিমান পার্সেন্ট বৃদ্ধি হল এটো কেনেকৈ উলিয়াব চাওক হেতু কেনেকৈ উলিয়াব প্ৰথমতে ইয়াত লিখিব বৃদ্ধি কিমান হল 50 লাখ কাৰ ওপৰত বেছ কৰি 50 লাখ হল এইটো 2007 ৰ ওপৰত বেছ কৰিহে 50 লাখ হল বুজি পাইছে 2007 ৰ ওপৰত বেছ কৰিহে 50 লাখ 2007 মানে তেতিয়া আছিল 350 ৰ ওপৰত বেছ কৰি 50 লাখ বৃদ্ধি হল ইনটু 100% অলপ যদি ক্যালকুলেশন কৰো 0 ক্যান্সেল 5 দি 35 ক কাটি দিলো 7 বাৰ গল 100 যদি আমি 7 দি হৰণ কৰো কিমান পাও 14.28 100 7 দি হৰণ কৰিলে আমি পাও হৰণ যদি কৰিছে দেখিব যে এটা পাব 14.28 তাৰ মানে 2007 ৰ পৰা 8 লৈকে জনসংখ্যা কিমান বৃদ্ধি হল 14.28 ঠিক আছে 14.28% জনসংখ্যা বৃদ্ধি হল 2007 ৰ পৰা 8 লৈকে এনেকুৱা ধৰণৰ কথা হল ইয়াত নতুন হেতুৱে মই যেটো আৰম্ভণিতে কৈছো নতুন বস্তু ইয়াত নাপায় ইয়াত এই ৰিপ্ৰেজেন্টেশনটো কেনেকৈ তথ্যটো দিয়া থাকিব সেই ফৰমেটটো অলপ বেলেগ ধৰণৰ হয় নেক্সট প্ৰশ্নটো চাওঁ হক কি কৈছে উইকলি সেল অফ পেন্সিল বক্সেস ইন এ স্টেশনাৰী শপ সো এখন দোকানত সপ্তাহত কেনে ধৰণৰ বিক্ৰী হয় পেন্সিল বক্সৰ তাৰে এখন তথ্যচিত্ৰ দিয়া আছে এফালে কৈছে ডেজ মানডে টিউজডে ওয়েডনেসডে থাৰ্সডে ফ্ৰাইডে স্যাটাৰডে আৰু ইফালে কৈছে নাম্বাৰ অফ পেন্সিল বক্সেস সোমবাৰে কিমানটা পেন্সিল বক্স বিক্ৰী হৈছিল 10টা টিউজডে মঙ্গলবাৰে হৈছে 20টা ওয়েডনেসডেত কিমান হৈছে ওয়েডনেসডে এটো চাইছে 30টা তাৰ পিছত ইফালে থাৰ্সডে হৈছে 40টা তাৰপিছত ফ্ৰাইডে 50টা স্যাটাৰডে আকৌ কমি গৈছে 10টা লৈকে বুজি পাইছে তেনেকৈ তথ্য এটা দিয়া আছে তাৰ ওপৰত ভিত্তি কৰি কেইটামান থাকিব প্ৰশ্ন নম্বৰ 1 what is the average number of pencil box sold per day in Wednesday Thursday and Friday Wednesday মানে আছে বুধবাৰ বৃহস্পতিবাৰ আৰু শুক্ৰবাৰে গড় হিচাপত প্ৰতিদিনে গড় হিচাপত কিমান পেন্সিল বক্স বিক্ৰী হৈছে দিয়া আছে প্ৰশ্ন অসমীয়াটো বুধবাৰ বৃহস্পতিবাৰ আৰু শুক্ৰবাৰে গড় হিচাপত প্ৰতিদিনে কেইটাকৈ পেন্সিল বক্স বিক্ৰী হৈছিল ইয়াতে কৰি দিও গড় কেনেকৈ উলিয়াম আমি কাৰ গড় উলিয়াব কৈছে বুধবাৰ বৃহস্পতিবাৰ শুক্ৰবাৰ বুধবাৰে কিমান পেন্সিল বক্স বিক্ৰী হৈছে 30 বৃহস্পতিবাৰে 40 আৰু শুক্ৰবাৰে কিমান হৈছে শুক্ৰবাৰে 50 আৰু শুক্ৰবাৰে কিমান পেন্সিল বক্স বিক্ৰী হৈছে শুক্ৰবাৰে 50 পেন্সিল বক্স বিক্ৰী হৈছে ডিভাইডেড বাই গড় উলিয়াম তিনটা ভ্যালু আছে 3 দি হৰণ কৰি দিছো 30 এ 40 এ 70 70 এ আছে 120 ডিভাইডেড বাই 3 তাৰ মানে হৈছে 6 কিমান হ'ব 120 ক 3 দি হৰণ কৰে 40
তাৰ মানে গড় হিচাপত প্ৰতিদিনে কিমানটাকৈ পেঞ্চিল বক্স বিক্ৰী হৈছে এয়া হৈছে 40টাকৈ ক্লিয়াৰ একদম সহজ নেক্সট প্ৰশ্নটো চাওক 2 নম্বৰটো 2 নম্বৰটোত কৈছে হোৱাট ইজ দা টোটেল নাম্বাৰ অফ পেঞ্চিল বক্স সল্ড ইন এন্টায়াৰ উইক গোটেই সপ্তাহটোত মুঠ কিমানটা পেঞ্চিল বক্স বিক্ৰী হৈছে কি কৰিব লাগিব গোটেই সপ্তাহটোৰ যিটো ভ্যালু সেইখিনি যোগ কৰিব লাগিব সোমবাৰে কিমান বিক্ৰী হৈছে সোমবাৰে 10 মঙ্গলবাৰে 20 বুধবাৰে 30 বৃহস্পতিবাৰে 40 শুক্ৰবাৰে 50 আৰু শনিবাৰে আকৌ 10 সো গোটেই কেইটা যদি যোগ কৰো 10 এ বছে 30 30 এ 60 60 100 150 160 সো গোটেই সপ্তাহ জুৰি ইফালে কিমানটা পেঞ্চিল বক্স বিক্ৰী হৈছে 160টা একদম সিম্পল আনসাৰ গোটেই সপ্তাহটো মিলি কিমানটা পেঞ্চিল বক্স বিক্ৰী হৈছে 160টা নেক্সট 3 নম্বৰ প্ৰশ্নটো চাও 3 নম্বৰ প্ৰশ্নটো অলপ পাৰ্সেন্টেজৰো দিব পাৰে অকনমান পাৰ্সেন্টেজৰ দিলে লেভেলটো ঠিক ঠাক হৈ যায় কি কৈছে হোৱাট ইজ দা পাৰ্সেন্টেজ অফ পেঞ্চিল বক্স সোল্ড ইন থাৰ্সডে গোটেই সপ্তাহত বিক্ৰী হোৱা পেঞ্চিল বাকচৰ কিমান শতাংশ কেৱল বৃহস্পতিবাৰে বিক্ৰী হৈছিল অকল বৃহস্পতিবাৰে গোটেই সপ্তাহটোত বিক্ৰী হোৱা পেঞ্চিল বাকচৰ কিমান শতাংশ বিক্ৰী হৈছিল কেনেকৈ কৰিব এইটো চাওক বৃহস্পতিবাৰে বিক্ৰী কিমান হৈছে এইটো বৃহস্পতিবাৰে বিক্ৰী হৈছে 40টা বৃহস্পতিবাৰে বিক্ৰী হৈছে 40টা আৰু গোটেই সপ্তাহটোত কিমান বিক্ৰী হৈছে 160টা তাৰ মানে 160 40 টো কিমান পাৰ্সেন্ট আমাক সুধিছে বৃহস্পতিবাৰে বিক্ৰী হোৱা পেঞ্চিল বাকচ গোটেই সপ্তাহটোত বিক্ৰী হোৱা পেঞ্চিল বাকচৰ কিমান শতাংশ বৃহস্পতিবাৰে 40টা বিক্ৰী হৈছে গোটেই সপ্তাহটোত 160টা আমি এনেকৈ পাৰ্সেন্টেজটো উলিয়াই দিম যদি আমি উলিয়াও পাৰ্সেন্টেজ কি পাম চাও আহক সো এনেকৈ যদি আমি উলিয়াই দিও কি পাম আমি 0 সেকেন্ড 0 0 ক্যান্সেল 4 দি 16 কাটি দিলো 4 বাৰ গল 4 দি 100 কাটি দিলো 25 বাৰ গল 25 বাৰ গল তাৰ মানে 25 25% তাৰ মানে বৃহস্পতিবাৰে ইমান পেঞ্চিল বাকচ বিক্ৰী হৈছে গোটেই সপ্তাহটোত বিক্ৰী হোৱা পেঞ্চিল বাকচৰ কিমান শতাংশ বৃহস্পতিবাৰে বিক্ৰী হৈছে এয়া হৈছে 25% ক্লিয়াৰ হৈছে বস্তুটো ঠিক আছে নেক্সট প্ৰশ্নটো আমি চাও ওকে নেক্সট এটো এটা প্ৰশ্ন দিয়া আছে এইটো প্ৰশ্ন কৰাৰ আগত আমি বেলেগ এটা প্ৰশ্ন কৰি লও দুটা বেলেগ আমি প্ৰশ্ন কৰিম তাৰ পিছত আমি এইটো প্ৰশ্নত যাম সো এইটো এটা প্ৰশ্ন একেবাৰে সহজ এবাৰ আমি আহিছো পাই ডায়াগ্ৰাম মানে এই যেটো দ্বন্দ্ব চিত্ৰত কি থাকে দ্বন্দ্ব চিত্ৰ বা বাৰ গ্ৰাফত কি থাকে ওপৰত যেবোৰ স্তম্ভ ৰেখা পাইছে এই স্তম্ভবোৰ থাকে এনেকুৱা ধৰণৰ বুজি পাইছে এইটো কহে বাৰ গ্ৰাফ এই যে এইবিলাক যেবিলাক কৰিলো এইটো হ'ব পাৰে বা এইটো যোৱাবাৰ আহাটো হ'ব পাৰে এইবিলাক হৈছে বাৰ গ্ৰাফ তাৰ পিছত আৰু এক ধৰণে ডাটাটো ৰিপ্ৰেজেন্ট থাকিব পাৰে হেয়া আছে পাই গ্ৰাফ হলে বা পাই ডায়াগ্ৰাম হলে এনেকে সার্কুলার কে থাকিব ঘূৰণীয়াকে থাকিব ঠিক আছে ঘূৰণীয়াকে আছে তো ইয়াতে চাও হক কি কৈছে কি কব খোজা হৈছে প্ৰথমতে আমি অবজাৰ্ভ কৰো তো চিত্ৰটো অবজাৰ্ভ কৰো ডায়াগ্ৰামটো কি কৈছে হিন্দু কিমান পাৰ্সেন্ট আছে 40% মুসলিম কিমান পাৰ্সেন্ট আছে 30% খ্ৰীষ্টিয়ান 20% আৰু আদাৰ্স কিমান আছে অন্য ধৰ্মৰ মানুহ 10% আছে এতিয়া আমি কিবা কৰিব লাগিব যি সুধিছে আমাক কি কৈছে ইফ টোটাল পপুলেশন ইজ 20000 সো এখন চহৰত জনসংখ্যা মুঠ জনসংখ্যা কিমান মুঠ জনসংখ্যা 20000 এখন চহৰৰ মুঠ জনসংখ্যা 20000 চহৰখনত খ্ৰীষ্টিয়ান ধৰ্মৰ লোক কিমান জন আছে আমাক সুধিছে সো এনে যদি আমি চাব যাও 20% মানুহ খ্ৰীষ্টিয়ান তো আৰু চহৰখনৰ মুঠ জনসংখ্যা হৈছে 20000 সো আমাক সুধিছে যে খ্ৰীষ্টিয়ান ধৰ্মৰ মানুহ কিমান আছে নিশ্চয় 20000 ৰ 20% হ'ব বুজি পাইছে সো নাম্বাৰ অফ খ্ৰীষ্টিয়ান পিপল খ্ৰীষ্টিয়ান ধৰ্মৰ মানুহ চহৰখনত কিমান আছে মুঠ জনসংখ্যা আছে 20000 20000 ৰ খ্ৰীষ্টিয়ান কিমান আছে এটো 20% লিখা আছে নহয় 20000 ৰ খ্ৰীষ্টিয়ান আছে 20% হৈছে 20000 ৰ খ্ৰীষ্টিয়ান আছে 20% 0 0 0 0 ক্যান্সেল 2 2 গুণ 4 সো খ্ৰীষ্টিয়ান ধৰ্মৰ লোক কিমান জন আছে বুলি সুধিলে কিমান জন আছে 4000 জন খ্ৰীষ্টিয়ান ধৰ্মৰ লোক আছে বুজি পাইছে হস ঠিক আছে নেক্সট প্ৰশ্ন কি সুধিছে What is the total number of Hindu and Muslim population? Hindu আৰু মুসলিম ধৰ্মাৱলম্বী মুঠ জনসংখ্যা কিমান? চাওক হিন্দু কিমান পাৰ্সেন্ট আছে 40%, মুসলিম কিমান পাৰ্সেন্ট আছে 30%,
সো দুইটা মিলি মুঠ কিমান পার্সেন্ট সৃষ্টি কৰি আছে হিন্দু প্লাস মুসলিম 30 plus 40 that is 70%. হিন্দু প্লাস মুসলিম ধৰ্মৰ মানুহ কিমান শতাংশ আছে হিন্দু ধৰ্মৰ মানুহ আছে 40%, মুসলিম ধৰ্মৰ মানুহ আছে 30%. 40-30 দুইজনে মিলি ফেলে কিমান হৈছে 70%. দুইজনে মিলি ফেলে 70% মানুহ আছে. কিন্তু আমাক সুধিছে শতাংশটো সোধা নাই, আমাক সুধিছে কিমান জন আছে, মুঠ জনসংখ্যা কিমান হিন্দু মুসলিমৰ মুঠ জনসংখ্যা. বুজি পাইছে? তো এইটো কেনেকে উলিয়াম হিন্দু প্লাস মুসলিমৰ মুঠ জনসংখ্যা. তো এনেই যদি চহৰখনত মুঠ জনসংখ্যা চাব যাওঁ, চহৰখনত এনেই মুঠ জনসংখ্যা কিমান আছিল? চহৰখনত এনেই মুঠ জনসংখ্যা 20,000 আছিল. 20,000ৰ 70% হিন্দু আৰু মুসলিম, হয়নে? চহৰখনৰ মুঠ জনসংখ্যা আছিল 20,000. মুঠ জনসংখ্যা চহৰখনৰ মুঠ জনসংখ্যা আছিল 20,000 আৰু এই 20,000ৰ 70% কি 20,000ৰ 70% হিন্দু আৰু মুসলিম. তো হিন্দু মুসলিমৰ মুঠ জনসংখ্যা কিমান হ'ব 7 2 গুণ 14 3 0 14,000 জন. বুজি পাইছে? হিন্দু আৰু মুসলিমৰ মুঠ জনসংখ্যা কিমান জন পাই গলো 14,000 জন পাই গলো. ক্লিয়াৰ হৈছে? একদম সহজ. নেক্সট প্ৰশ্নটো চাওঁ. চাওক এইটো এটা ইম্পৰ্টেন্ট বস্তু. কি ইম্পৰ্টেন্ট বস্তু এইটো? কেতিয়াবা পাই ডায়াগ্ৰামত পার্সেন্টেজত নিদি কিহত দিব পাৰে কোণত দিব পাৰে, এংগল হিচাপে দিব পাৰে, কোণ হিচাপে দিব পাৰে. এই প্ৰশ্নটো চাওকচোন. এই প্ৰশ্নটোত কি দিয়া আছে? কোণ হিচাপে দিয়া আছে. প্ৰশ্নটো আমি অলপমান পঢ়ো. প্ৰশ্নটোত কৈছে যে 2007ৰ পৰা 2008 লৈ বিক্ৰী হোৱা মোবাইল ফোনৰ হাৰ পাই চিত্ৰত প্ৰকাশ কৰা হৈছে. চাওক 2007ত কিমান 2007ত কিমান ডিগ্ৰী মোবাইল ফোন বিক্ৰী হৈছে 40 ডিগ্ৰী. পাৰ্চেন্টেজত কোৱা নাই, ডিগ্ৰীত কৈছে. 2007ত নহয় 2018ত. 2017ত 40 ডিগ্ৰী, 2018ত 90 ডিগ্ৰী মোবাইল বিক্ৰী হৈছে, 2019ত 110 ডিগ্ৰী মোবাইল বিক্ৰী হৈছে, 2020ত 120 ডিগ্ৰী মোবাইল বিক্ৰী হৈছে. যদি 2017ৰ পৰা 18লৈ মুঠ বিক্ৰী 7,200টা, 2017ৰ পৰা 18লৈ নহয় 2017ৰ পৰা 20 হ'ব লাগিছিল, 2017ৰ পৰা 20 কৰি দিওঁ, 2017ৰ পৰা 2020 লৈকে মুঠ বিক্ৰী কিমানটা হৈছে, মুঠ কিমানটা মোবাইল বিক্ৰী হৈছে, এয়া আছে 7,200টা. তেন্তে আমাক সুধিছে যে হৈছিল 2017ত বিক্ৰী হোৱা মোবাইল ফোনৰ সংখ্যা কিমান. যদি 2017ৰ পৰা 2020 লৈকে 2017ৰ পৰা 2020 লৈকে যদি মুঠ বিক্ৰী হৈছে 7,200টা, তেন্তে 2017ত বিক্ৰী হোৱা মোবাইল ফোনৰ সংখ্যা কিমান সেইটো আমাক সুধিছে. 2017ত কিমানটা মোবাইল বিক্ৰী হ'ব. ওকে, এতিয়া কি কৰা যায় এনেকুৱা প্ৰশ্নৰ কাৰণে? এটা কথা মনত ৰাখক, যেনেকে পাৰ্চেন্টেজত যদি আমি গোটেই টোটেল পাৰ্চেন্ট ক্যালকুলেট কৰো, টোটেল পাৰ্চেন্ট ক্যালকুলেট কৰিলে সদায় 100% পাওঁ. কোণত যদি আমি টোটেলটো ক্যালকুলেট কৰো, গোটেই কেইটা কোণ, বৃত্তৰ কেন্দ্ৰত কিমান ডিগ্ৰী কোণ থাকে? বৃত্তৰ কেন্দ্ৰত 360 ডিগ্ৰী কোণ থাকে. বুজি পাইছে? গতিকে যদি আমি গোটেই টোটেল কোণ কেইটা জুখি চাওঁ কিমান পাওঁ? সদায় আমি 360 ডিগ্ৰী পাওঁ. বুজি পাইছে? 360 ডিগ্ৰী সদায় আমি পাওঁ. এতিয়া কথাটো হ'ল 2017ত 360ৰ কিমান ডিগ্ৰী ফোন বিক্ৰী হৈছে? 40 ডিগ্ৰী. 40 ডিগ্ৰী ডিভাইডেড বাই 360. বুজি পাইছে? সো ইমান ফোন, দুইটা নিয়ম আছে, দুটা নিয়মত মই শিকাই দিওঁ তাহলে. গোটেই কেইটা যোগ কৰিলে 360 পাম. 360 ডিগ্ৰীৰ ভ্যালুটো কাৰ সমান হ'ব? মুঠ কিমানটা ফোন বিক্ৰী হৈছে গোটেই কেইটা বছৰ মিলি ফেলে? 7,200টা. গোটেই কেইটা বছৰ মিলি ফেলে মুঠ 7,200টা ফোন বিক্ৰী হৈছে. দুশটা ফোন মুঠ বিক্ৰী হৈছে, মানে 360 ডিগ্ৰী ভ্যালুটো 7,200. 1 ডিগ্ৰী ভ্যালু কিমান হ'ব? 7,200 ডিভাইডেড বাই 360.
তো আমাক সুধিছে কি প্ৰশ্নত যে 2017 বিক্ৰী হোৱা মোবাইল ফোনৰ সংখ্যা কিমান 2017 কিমান ডিগ্ৰী মোবাইল ফোন বিক্ৰী হৈছে 40 ডিগ্ৰী এতেকে 40 ডিগ্ৰী ভ্যালু কিমান হেতু আমি উলিয়াব লাগে এতেকে 40 ডিগ্ৰী ভ্যালু 7200 divided by 360 into 40 শূন্য শূন্য ক্যান্সেল 36 দি ইয়াক দুবাৰ যায় 20 2 8 গুণ 800 800 ঠিক আছে গটিকে 2017 মুঠ কিমানটা মোবাইল ফোন বিক্ৰী হৈছে হেয়া হৈছে 800টা 2017 কিমানটা মোবাইল ফোন বিক্ৰী হৈছে 800টা আমাক হেতুৱে সুধিছে কাৰণ 40 ডিগ্ৰী ভ্যালুটো আমি উলিয়াই লৈছো আনটা নিয়ম এটো আনটা নিয়ম কি যে মুঠ মোবাইল ফোন 7200 তাৰে 40 ডিগ্ৰী তাৰে আমাক 40 ডিগ্ৰী তাৰে আমাক 40 ডিগ্ৰী ভ্যালুটো উলিয়াব কৈছে যেনেকৈ পার্সেন্টেজ যদি কয় 40% উলিয়া আমি কি কৰিলো হয় 7200 ইনটু 40/100 কৰিলো হয় ইয়াত কৈছে ডিগ্ৰীত দিয়া আছে নহয় এই কাৰণে তলত বাই 100 নকৰে ডিগ্ৰীত দিয়া থাকিলে বাই 360 কাৰণ ডিগ্ৰীৰ বৃত্তৰ কেন্দ্ৰত মুঠ কিমান ডিগ্ৰী কোণ হয় সদায় 360 ডিগ্ৰী কোণ হয় সো 7200 40 ডিগ্ৰীটো এনেকৈ উলিয়াব পাৰি ওকে এটো কৰিলেও আমি কিমান পাম 800 দুই ধৰণে কৰিব পাৰে এই ধৰণেও কৰিব পাৰে এটো কৰিলে আমি 800টা মোবাইল ফোন কোন চনত বিক্ৰী হৈছিল 2017 চনত বিক্ৰী হৈছিল হ'ব এতিয়া আমি এই প্ৰশ্নটো চাওঁ এইটো প্ৰশ্ন চাওঁ কি কৈছে এইটো প্ৰশ্ন যে এজন ছাত্ৰৰ দৈনিক কাৰ্যসূচী বৰ্ণনা কৰা হৈছে এজন ছাত্ৰ আছে ছাত্ৰজনৰ যি দৈনিক কাৰ্যসূচী এটো বৰ্ণনা কৰা হৈছে ঠিক আছে কি আছে এটো গা ধোৱা কিমান পার্সেন্ট 15% সময় গা ধোৱাত দিয়ে স্কুলত থাকে 25% সময় পঢ়াত থাকে 10% সময় খোৱা 40% সময় শুৱে খেলে কিমান খেলে 10% সো দৈনিক কাৰ্যসূচীটো এনেকৈ বৰ্ণনা কৰিছে আমাক সুধিছে প্ৰশ্ন নম্বৰ 1 কিমান ঘন্টা স্কুলত থাকে হাউ মাচ টাইম হি স্পেন্ড এট স্কুল এ নম্বৰ প্ৰশ্ন সুধিছে কিমান ঘন্টা স্কুলত থাকে এনে দিনটোত কিমান ঘন্টা দিনটোত 24 ঘন্টা দিনটোত 24 ঘন্টা 24ৰ স্কুলত থকা সময় কিমান এইটো 25% 24ৰ 25% সময় তেওঁ স্কুলত থাকে 24ৰ 25% তাৰমানে এনেকে বুজি পাইছে এইটো সো ইমান ঘন্টা সময় তেওঁ স্কুলত থাকে ক্যালকুলেটৰ অলপ কৰিব লাগিব 25 দি 100 4 বাৰ যায় 4 দি 24ক 6 বাৰ যায় সো স্কুলত কিমান ঘন্টা থাকে স্কুলত 6 ঘন্টা থাকে এনে দিনটোত সময় 24 ঘন্টা 24ৰ আমি 25% সময় স্কুলত থাকে এটো আমি উলিয়াই ললো নেক্সট প্ৰশ্ন দিছে কিমান সময় শুৱে শুৱা সময় কিমান দিছে এটো শুৱা সময় দিছে 40% তো এনেইটো দিনটোত 24 ঘন্টা 24 ঘন্টাৰ 40% সময় কি কৰে 24 ঘন্টাৰ 40% সময় শুৱে ঠিক আছে 24 ঘন্টাৰ 40% সময় শুৱে তো কিমান ঘন্টা শুৱে আমি উলিয়াও 0 0 কাটি দিলো 2 দি কাটিলো দুবাৰ 2 দি কাটিলো 5 বাৰ ডাইৰেক্ট হৰণ নাযায় 24 2 গুণ 48 48ক যদি 5 দি হৰণ কৰি দিও 45ক যাব 9 বাৰ 0.6 9.6 তাৰ মানে 9.6 ঘন্টা তেওঁ কি কৰে লৰাজনে শুৱে কিমান সময় শুৱে বুলি কৈছে তেওঁ লৰাজনে 9.6 ঘন্টা শুৱে ক্লিয়াৰ হৈছে এটো বস্তু নাম্বাৰ সি নাম্বাৰ সি কি কৈছে অলপমান সিটো চিন্তা কৰিবলগীয়া হ'ব পঢ়াই কেন্দ্ৰীয় কোণ কিমান সৃষ্টি কৰিছে সো পঢ়াই পার্সেন্টেজত কিমান আছে 10% 10% পঢ়িছে কিন্তু এই 10% এৰিয়াটোত কোণ কিমান আছে এটো আমাক সুধিছে কেনেকে উলিয়াম এটো চাওক বৃত্তটোত সমগ্ৰ বৃত্তটোত কোণ কিমান সমগ্ৰ বৃত্তটোত কোণ হৈছে 360 ডিগ্ৰী 360 ডিগ্ৰীৰ পঢ়াই কিমান অংশ লৈছে মাত্ৰ 10% লৈছে 360 ডিগ্ৰীৰ পঢ়াই মাত্ৰ 10% লৈছে পঢ়াই সময়খিনি সো কোণ হিচাপত কিমান ডিগ্ৰী কোণ পঢ়াই লব এই 0 0 ক্যান্সেল এই 0 0 ক্যান্সেল তাৰ মানে পঢ়াই কিমান ডিগ্ৰী কোণ কৰিব পঢ়াই 36 ডিগ্ৰী কোণ কৰি আছে বুজি পাইছে পঢ়াই কিমান ডিগ্ৰী কোণ কৰিছে পঢ়াই 36 ডিগ্ৰী কোণ কৰিছে নেক্সট প্ৰশ্নটো সুধিছে যে 54 ডিগ্ৰী কোণ কোনটো কাৰ্যয় কৰিছে 54 ডিগ্ৰী সো 54 ডিগ্ৰী ডিগ্ৰীক আমি পার্সেন্টেজত লৈ লওঁ 54 কিমান আৰু 54 360 to 54
ইয়াক যদি আমি পাৰ্চেন্টেজত লৈ যাওঁ ইনটু 100 দি পূৰণ কৰিব লাগিব ইনটু 100 অলপমান ক্যালকুলেশন কৰি চাওঁ কিমান পাৰ্চেন্ট হয় ইয়াক কাটিলো 9 দি যাব 6 বাৰ তলৰটোক যদি 9 দি কাটো 40 বাৰ তলৰটোক 9 দি কাটিলে কিমান পাম 40 পাম চল্লিশ শূন্য শূন্য কাটি দিলো 2 দি কাটিলো 2 বাৰ 10ক 2 দি কাটিলো 5 বাৰ আকৌ 2 দি 6 কাটিলো 3 বাৰ 3 5 গুণ হৈ গল 15% ঠিক আছে ডি নম্বৰ পালো 15% 54 ডিগ্ৰী কোনটো কাৰ্যয় কৰিছে কোনটো কাৰ্যয় 54 ডিগ্ৰী কৰিব 15% কাৰ আছে 15% গা ধোৱা কাৰ্যটোৱে কিমান ডিগ্ৰী কোণ কৰিছে মানে গা ধোৱা কাৰ্যটোৱে কিমান শতাংশ কৰিছে 15% মানে 54 ডিগ্ৰী কোনটো কাৰ্যয় কৰিছে উত্তৰটো হ'ব গা ধোৱা কাৰ্য ঠিক আছে বুজি পাইছে সো এনেকুৱা ধৰণে আমি যিখিনি দিয়া থাকিব সেইখিনি আমি উলিয়াব লাগিব সো আজিৰ ভিডিওটো ইমানখিনিয়ে আছিল এবাৰ পিডিএফটো আৰু এবাৰ চাব নিজে কৰিব ট্ৰাই কৰিব মেইনলি ইম্পৰ্টেন্ট বাৰ গ্ৰাফটোৱে হ'ব আৰু এনেকুৱা খুব সহজ পাৰ্চেন্টেজৰ যোনবোৰ থাকিব পাৰ্চেন্টেজ ৰিলেটেড সহজবোৰ দেই এইটো যেনেকুৱা এইটো দিছিলো এনেকুৱা ধৰণৰ বোৰ ইম্পৰ্টেন্ট হ'ব খুব বেছি টানবোৰ ইম্পৰ্টেন্ট হ'ব বুলি কোৱা নাযায় ঠিক আছে সহজ যিবোৰ বাৰ গ্ৰাফ এইটো বাৰ গ্ৰাফ সহজ যোৱাবাৰ খুব সহজ বাৰ গ্ৰাফটোৱে আহিছিল মই কৰি দেখুৱাই দিলো সো আকৌ এবাৰ চাব লগতে মেইন মিডিয়ান মোডখিনি এবাৰ চাই থৈ দিব সহজ টপিক এইখিনি আছিল ডাটা হেণ্ড ঠিক আছে সো আজিৰ ভিডিও আমি ইয়াতে এণ্ড কৰিছো